সকল নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম যেটো ক্লাছ 4ৰ যেটো এক্সামটো 6 সেপ্টেম্বৰ অনুষ্ঠিত হ'ব। ক্লাছ 4ৰ ইম্পৰ্টেন্ট নোটস লগতে তোমালোকৰ ইম্পৰ্টেন্ট কেইটামান কুৱেশ্যন লৈ আহিছো, তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। যদি আমি আটাইখিনি আছে আছামিজ হওক, তোমালোকে যিখিনি সিলেবাস আটাইখিনিয়ে ইতিমধ্যে সিলেবাসত ওয়াইজ ভিত্তি কৰি বা সিলেবাসক ভিত্তি কৰি আমি ইতিমধ্যে ইবুক প্ৰস্তুত কৰিছো, য'ত তাত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ পাব, সম্পূৰ্ণ নোটছ পাতি আটাইখিনি লাভ কৰিব পাৰিব। যদি কোনো ছাত্ৰটি ইচ্ছুক হয় তেতিয়াহ'লে হোৱাটছএপ নম্বৰতে SMS কৰি ইবুকখন ল'ব পাৰিব, হোৱাটছএপতে পাই যাব। আৰু তাৰ বাবে আমি মাচুল লৈছো মাত্ৰ 39 টকা এটা পেমেন্ট কৰিব লাগিব, য'ত নোটছ পাতি সকলোখিনি পাই যাব। যেটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে 9394628219, এই নামতে SMS কৰি ইবুকখন লৈ ল'ব পাৰিব, য'ত আটাইখিনি পাব। আৰু মানে মেইনলি চাওঁ যদি আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি বহুতেই ইম্পৰ্টেন্ট আৰু আটাইখিনি ইয়াত পাই যাব। নাম্বাৰটো 9394628219। এতিয়া আমি আহিছো প্ৰশ্নখিনিলৈকে। প্ৰথমে আছামিছৰ যিখিনি ইম্পৰ্টেন্ট কুৱেশ্যন আটাইখিনি আলোচনা কৰিম। যি চিন বা উপায়ৰ দ্বাৰা আমাৰ মনত এক আৰু বহুতৰ বোধ বা জ্ঞান হয় তাকে কি বুলি কোৱা হয়? ইয়াত ভাষা বচন কি বুলি কোৱা হয়? যি চিন বা উপায়ৰ দ্বাৰা আমাৰ মনত এক বা আৰু বহুতৰ বোধ বা জ্ঞান হয় তাকে কি বুলি কোৱা হয়? ইয়াত অপচনটো এনসাৰটো ভুলে আছে, এনসাৰটো হ'ব ইয়াৰ ভাষা বুলি ক'ম। ঠিক আছে, যি উপায়ৰ চিনৰ দ্বাৰা আমাৰ মনত এক আৰু বহুতৰ বোধ বা জ্ঞান হয় তাক কি বুলি কোৱা হয়? ভাষা বুলি ক'ম। ঠিক আছে, হয়তো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 2 নম্বৰটো হৈছে নিপ্ৰাণ শব্দৰ অৰ্থ কি? নিপ্ৰাণ মানে হৈছে প্ৰাণহীন, তাত কোনো প্ৰাণ নথকা। অপচন হ'ব হয়তো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 2-3 তাৰপিছত নেক্সট প্ৰশ্নটো আগবাঢ়িছো। সৎজনৰ ভাঙিলে কি হ'ব? সৎজন যদি ভাঙো তেতিয়াহ'লে কি হ'ব? সৎযোগজন, অৰ্থাৎ গটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 4 নম্বৰ হৈছে পনীয়া গাখীৰ দিয়া গাই। আমি জানো এইটো ইয়াত অলপ কিছু মিছ হৈ আছে, যিহেতু জলাহী হ'ব লাগে, পনীয়া জলাহী হ'ব লাগে। তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবাচোন যদি জানা পনীয়া গাখীৰ দিয়া গাইক কি বোলে? জলাহী বোলে। ইয়াত অপচনটো মানে অলপ শুদ্ধকে নাই, গতিকে অপচনটো কটো হ'ব লাগে। ঠিক তোমালোকে এবাৰ চাই ল'বাচোন। নেক্সট যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি তাক কি বুলি কোৱা হয়? ব্যাকৰণ বুলি কোৱা। আমি ব্যাকৰণৰ জৰিয়তে বা গ্ৰামাৰৰ জৰিয়তে আমি কি কৰিব পাৰো? যে শুদ্ধকৈ ভাষা এটা ক'ব পাৰো বা আমি জ্ঞান লাভ কৰিব পাৰো। ঠিক আছে, শুদ্ধকৈ ভাষা এটা ক'ব বা জ্ঞান লাভ কৰিব পাৰো পুথি পঢ়িলে। বচন কেই প্ৰকাৰ বা বচনক কিয় প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়? বা বচন কেই প্ৰকাৰ বুলি সুধিলে হ'ল ইয়াত বচন কেই প্ৰকাৰ বা কেইটা ভাগত ভাগ কৰিব পাৰি? বচন কেইটা ভাগত ভাগ কৰিব পাৰি? বচনৰ দুটা ভাগত ভাগ কৰিব পাৰি। কি কি? একবচন আৰু বহু বচন হিচাপে। বিদ্যালয় শব্দটো সঠিক সন্ধি বিচ্ছেদ কি হ'ব? বিদ্যা যোগ আলয় হৈছে বিদ্যালয়। 7 নম্বৰৰ শুদ্ধটো হ'ব কটো? বিদ্যা যোগ আলয়। 8 নম্বৰ প্ৰশ্নটো আছে মহেশ শব্দৰ সন্ধি ভাঙিলে কি হ'ব? মহা যোগ ইছ, যেটো আমি কটো পাম? মহেশ হ'ব শুদ্ধ উত্তৰ। 9 নম্বৰটো হৈছে যি শব্দই কোনো বিশেষ ব্যক্তি বা ঠাইৰ নাম বুজাই তাক কি বুলি কোৱা হয়? নামবাচক বিশেষ্য বুলি কোৱা হয়। যে নাম বুজাইছে নামবাচক বিশেষ্য। 10 নম্বৰ হৈছে গৰু শব্দটো কোনটো শ্ৰেণীৰ বিশেষ্য হ'ব? এইটো জাতিবাচক, কাৰণ জাতিক বুজাইছে। এটা যদি গৰু বা মহ এটা জাতিক বুজায় তেতিয়া জাতিবাচক বিশেষ্য বুলি কোৱা হয়। সজাগ শব্দৰ বিপৰীত শব্দ কি হ'ব? সজাগ মানে হৈছে বিপৰীত, ওলোটা মানে অচেতনতা বুলি ক'ব। ঠিক আছে, অচেতনতা হ'ব ইয়াৰ শুদ্ধ উত্তৰ বা অচেতন। অমিত শব্দৰ সমাৰ্থক শব্দ কোনটো হ'ব? সমাৰ্থক অমিত মানে কি হ'ব? অমিত শব্দৰ সমাৰ্থক শব্দ যাৰ সীমা নাই, কম সৰু এটাও নহয়। অমিত শব্দৰ ইয়াৰ এনসাৰটো হ'ব কটো হ'ব? যাৰ সীমা নাই। যে অমৃত হলেতেন, অমৃত মানে আকৌ মিঠা হলেতেন, শব্দ খাবলৈ ভাল আৰু মানে অমৃত। গভীৰ শব্দৰ বিপৰীত শব্দ কি? অগভীৰ। গভীৰ মানে বহুত গভীৰ থকা, পানী থকা, অগভীৰ মানে পানী নথকা, তেনেকুৱা হৈছে। অসমীয়া কি জাতীয় শব্দ? অসমীয়া কি জাতীয় বিশেষণ শব্দ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আমি শব্দটো কোন পুৰুষৰ অন্তৰ্গত? আমি শব্দটো হৈছে উত্তম পুৰুষৰ অন্তৰ্গত। তুমি শব্দটো কোন পুৰুষ? মধ্যম পুৰুষ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অলপ ব্যাকৰণ চাবা তোমালোকে পৰীক্ষাটোৰ কাৰণে। সি বা তেওঁ শব্দটো কোন পুৰুষ? সেইটো হৈছে প্ৰথম পুৰুষ হ'ব। যি পদৰ লগত
যি পদ লগত কাৰোবাক সম্বোধন বা মাতিবলৈ ব্যৱহাৰ কৰা হয় তাক কি বোলে? সেইটো হৈছে সম্বোধন পদ বুলি কোৱা হয়। 19 নম্বৰ প্ৰশ্নটো হৈছে বাক্যৰ সমাপ্তি বুজাবলৈ কি চিন ব্যৱহাৰ কৰা হয়? সেইটো হৈছে দাড়ি। আমি দাড়ি ব্যৱহাৰ কৰি ফুল ষ্টপ দাড়ি। 20 নম্বৰ প্ৰশ্নটো আছে প্ৰশ্ন সুধিবলৈ বাকচৰ শেষত কি চিন দিয়া হয়? ইয়াত চিনটো দেখা পাইছা মানে প্ৰশ্নবোধক চিনটো দেখা পাইছা, এই চিনটো দিয়া হয়। তাৰপিছত আমি পৰিৱেশ অধ্যয়নটো আমি নেক্সট ক্লাছত আলোচনা কৰিম। আমি অসমীয়াখিনি আলোচনা কৰিলো। পৰিৱেশৰ ইম্পৰ্টেণ্ট 20টা কুৱেশ্যন আছে যিকেইটা বহুতেই ইম্পৰ্টেণ্ট পৰীক্ষাত অহাৰ। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়াহ'লে কুৱেশ্যনখিনি পাই যাবা। নেক্সট তোমালোকে যদি ইবুকখন ল'ব বিচাৰা তেতিয়াহ'লে তোমালোকে আটাইখিনি লাভ কৰিব পাৰিবা, আৰু যিটো সময়ো বেছি নাই গতিকে তোমালোকে পঢ়িবৰ কাৰণে সুবিধা হ'ব তেনেকুৱাকৈ ল'লে। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। বাই।